আৰু শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে আমাৰ জিলা সম্পাদক কমৰেড সুনীল বৰুৱা আৰু যুৱ নেতা ঋতুৰঞ্জন দাসে বৰ্তমান পৰিস্থিতি সম্পৰ্কে আপোনালোকৰ আগত বিতংভাৱে ব্যাখ্যা কৰিছে। আমাৰ কাৰণে এই সন্মিলনবিলাক, যি সন্মিলন আজি জিলা সন্মিলন ইয়াত অনুষ্ঠিত হৈছে, এই সন্মিলনবিলাক আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আমি 3 বছৰৰ মূৰে মূৰে সন্মিলন অনুষ্ঠিত কৰি নিজৰ নেতৃত্ব নিজে নিৰ্বাচন কৰোঁ আৰু নিজৰ নীতি নিজে নিৰ্ধাৰণ কৰোঁ। এতিয়া আপুনি চাব, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ দল বিজেপি, কংগ্ৰেছ, তেওঁলোকে কেনেকৈ চলে? তেওঁলোকৰ হ'ল এপইণ্টমেণ্ট ছিষ্টেম। দিল্লীৰ পৰা সভাপতিক এপইণ্টমেণ্ট দিব। অসমত কংগ্ৰেছৰ সভাপতি কোন হ'ব? দিল্লীৰ পৰা ঠিক কৰিব। অসমত বিজেপিৰ সভাপতি কোন হ'ব? দিল্লীৰ পৰা ঠিক কৰিব। সভাপতিবিলাকে ঠিক কৰিব উপসভাপতি কোন কোন হ'ব, তেওঁলোকৰ যুৱ সংগঠনৰ নেতা কোন হ'ব, মহিলাৰ নেতা কোন হ'ব। এইবিলাক হৈছে তেওঁলোকৰ এটা এটা নিয়োগ পত্ৰ দিয়ে, এপইণ্টমেণ্ট দিয়ে। আমাৰ দলৰ নীতি হ'ল যোৰহাট জিলাৰ নেতৃত্ব যোৰহাটৰ CPM-ৰ সদস্যসকলে ঠিক কৰিব। ইয়াত জিলা কমিটিৰ সদস্য কোন হ'ব, সম্পাদক কোন হ'ব, আৰু যোৰহাট জিলাত আগন্তুক 3 বছৰ আমি কেনেকৈ চলিম, এই নীতি নিৰ্ধাৰণ কৰাৰ কাৰণে এই সন্মিলনবিলাক আমাৰ অনুষ্ঠিত হৈছে। সেয়েহে এই সন্মিলনৰ সময়ত আমি বৰ্তমান পৰিস্থিতি সম্পৰ্কে এটা পৰ্যালোচনা কৰোঁ। বৰ্তমান পৰিস্থিতি সম্পৰ্কে ইতিমধ্যে আপোনালোকৰ আগত দাঙি ধৰিছে যে বিজেপি চৰকাৰৰ পৰা আমাৰ দেশখনক আৰু আমাৰ ৰাজ্যখনক বচোৱাটোৱে হৈছে আমাৰ এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। কাৰণ মানুহে বহুত আশা কৰি পেলাই যিখিনি কাম কংগ্ৰেছে কৰিব পৰা নাছিল, এই কামখিনি বিজেপিয়ে কৰিব, এই আশাৰে বিজেপিক দিল্লীত শাসনৰ ভাৰ দিলে। এতিয়া 10 বছৰ পাৰ হৈ গ'ল। ৰাজ্যত শাসনৰ ভাৰ দিলে, ইয়াতো 8 বছৰ হৈ গ'ল। আৰু পঞ্চায়তবিলাকত, পৌৰসভাবিলাকতো বিজেপিকে তেওঁলোকে শাসনৰ ভাৰ দিছে। বিজেপিয়ে কয় ডাবল ইঞ্জিন চৰকাৰ, আমি কওঁ ট্ৰিপল ইঞ্জিন চৰকাৰ। দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি, আৰু পঞ্চায়ত আৰু পৌৰসভাবিলাকতো বিজেপি। আপোনালোকে মন কৰিব, যোৱা 25 বছৰত আমাৰ দেশত যোৱা 25 বছৰত 15 বছৰৰ বেছি শাসন কৰিছে বিজেপি। এই মোদী চৰকাৰৰ এতিয়া 11 বছৰ হ'ব। ইয়াৰ আগতে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত 6 বছৰ চৰকাৰ আছিল। তেনেহ'লে 25 বছৰৰ 15-16 বছৰে এতিয়া শাসন কৰিছে বিজেপি দলে। গতিকে ভালৰ কাৰণে যদি তেওঁলোকে দাবী কৰিব পাৰে, বেয়াৰ দায়িত্বও তেওঁলোকে ল'ব লাগিব। তেনেহ'লে আমাৰ পৰিস্থিতিটো কি? আমাৰ পৰিস্থিতিটো হ'ল ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ বেছি নিবনুৱা বৰ্তমান আমাৰ দেশত সৃষ্টি হৈছে। আৰু যদি নিবনুৱাৰ সৃষ্টি হয়, এতিয়া আমাৰ দেশত মানুহে কাম কৰে, কেইটকা পায়? মাহত 4,000 টকা, মাহত 5,000 টকা, মাহত 3,000 টকা। এইটোক ছদ্মবেশী নিবনুৱা বুলি আমি ক'ব পাৰোঁ। নামত তেওঁলোকে কাম কৰি আছে, কিন্তু সেই যিখিনি তেওঁলোকৰ ইনকাম, সেই ইনকামেৰে তেওঁলোকে এটা পৰিয়াল চলোৱা দূৰৰ কথা, নিজে চলিব নোৱাৰা এটা অৱস্থা। গতিকে আমাৰ দেশ, এই দেশখন চীন দেশতকৈ আগতে স্বাধীন হৈছিল। চীন দেশত বিপ্লৱ হৈছিল 1949 চনত। আমাৰ ইয়াত স্বাধীনতাক যদি আমি বিপ্লৱ বুলি কওঁ, তেনেহ'লে আমাৰ দেশত বিপ্লৱ হৈছিল, স্বাধীনতা পাইছিলোঁ 1947 চনত। এই দেশখনত যোৱা 75 বছৰে
তাৰ বেছি হ'ল, 47 বছৰে 77 বছৰে হ'ল। এই 77 বছৰে কংগ্ৰেছে শাসন কৰিলে, বিজেপিয়ে শাসন কৰিলে, কৰাৰ পাছত কি হ'ল? পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱাৰ সৃষ্টি হৈছে। আমাৰ দেশখন কৃষি প্ৰধান দেশ, ঋতুৰঞ্জন দাসে উল্লেখ কৰিছে। তেনেহ'লে আমাৰ গাঁওবিলাকৰ অৱস্থা কি? আমি কওঁ আমাৰ গাঁওবিলাক কৃষি নিৰ্ভৰ, কিন্তু যদি ভালকৈ এতিয়া চাওঁ, গাঁওবিলাকত কৃষকৰ সংখ্যা কমি যাব ধৰিছে। আমাৰ হেমেন্দা সৰ্বগড় বিধায়ক আপোনালোকে জানে, 93 বছৰতো এতিয়াও সক্ৰিয় হৈ আছে মানুহৰ কাৰণে। তেওঁৰ লগত মই কথা পাতিছিলোঁ। তেওঁ কৈছে তেওঁৰ গাঁৱত এতিয়া নিজে খেতি কৰা খেতিয়ক, হাল লৈ খেতি কৰা খেতিয়ক হৈছে মাত্ৰ দুটা পৰিয়াল। গাঁওবিলাকত খেতিয়কৰ সংখ্যা কমি যাব ধৰিছে আৰু শ্ৰমিকৰ সংখ্যা বাঢ়ি যাব ধৰিছে। শ্ৰমিক মানে যদি কোনোবাই কল কাৰখানাত চাকৰি পাইছে, কোনোবাই যদি অফিচত চাকৰি পাইছে, ভাল কথা, কিন্তু তেওঁলোকে কি কৰিব লগা হৈছে? বেছিভাগ শ্ৰমিক হৈছে অসংগঠিত শ্ৰমিক। তাৰ মানে কি? তাৰ মানে হৈছে তেওঁলোকে কাম পাবনে নাপায় তাৰ কোনো নিৰাপত্তা নাই। তেওঁৰ মজুৰিৰ কথা বাদ দিয়ক, তেওঁ কাম পাবনে নাপায় তাৰ নিৰাপত্তা নাই। খেতিয়ক যাৰ মাটি আছে, সেই খেতিয়কৰ সংখ্যা কমি আছে। আৰু খেতিৰ লগত জড়িত ৰোৱনী দাৱনী বছৰটোত মাত্ৰ 2 মাহ বা 3 মাহ কাম পায়, তেনেকুৱা যাক আমি কৃষি শ্ৰমিক বুলি ক'ব পাৰোঁ, তেনেকুৱা সংখ্যা গাঁৱে গাঁৱে এতিয়া বাঢ়িব ধৰিছে। চৰকাৰৰ ভূমিকাটো কি এইবিলাকৰ ক্ষেত্ৰত? আমাৰ এতিয়া কয় মানুহবিলাকে অসমীয়া মানুহ এলেহুৱা, অসমীয়া মানুহে খেতি নকৰে।